ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে মানিকপুৰ আৰক্ষীৰ বিশেষ অভিযান জব্দ কৰিলে কেইবাখনো ই-ৰিক্সাৰ লগতে আন কেইবাখনো সামগ্ৰী কঢ়িওৱা বাহন। অনুমতি অবিহনে একাংশ ই-ৰিক্সাই য'তে ত'তে চলাচল কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে আজি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীয়ে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ অভিযান চলাই জব্দ কৰে প্ৰায় ৯খনকৈ ই-ৰিক্সাৰ লগতে আন কেইবাখনো সামগ্ৰী কঢ়িওৱা বাহন। উল্লেখ্য যে সীমা সংখ্যা নোহোৱাকৈ য'তে ত'তে চলাচল কৰাৰ লগতে বিশেষকৈ অনুমতি অবিহনে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা একাংশ ই-ৰিক্সাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠি অহাৰ লগতে বহুতো দুৰ্ঘটনাৰ বাবে কাণ্ডজ্ঞানহীন একাংশ ই-ৰিক্সা চালকক দোষী বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে মানিকপুৰ আৰক্ষীয়ে আজি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে ৯খনকৈ ই-ৰিক্সাৰ লগতে আন কেইবাখনো সামগ্ৰী কঢ়িওৱা বাহন। সম্প্ৰতি মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে আৰক্ষীয়ে জব্দ কৰা ই-ৰিক্সাৰ লগতে সামগ্ৰী কঢ়িওৱা বাহনকেইখন। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।